যাক লৈ জাতিটোৱে গৌৰৱ কৰিছিল, সাহস পাইছিল, অহংকাৰ কৰিছিল, সম্পদ বুলি গৌৰৱ কৰি আহিছিল, সেই সম্পদক সেই ধুমুহাজাকে লৈ গ'ল, বহু দূৰলৈ লৈ গ'ল। এয়া স্বাভাৱিকভাৱে অহা ধুমুহা নে কৃত্ৰিমভাৱে সৃষ্টি কৰা ধুমুহা এতিয়াও স্বচ্ছ হোৱা নাই। জুবিন গাৰ্গৰ অবৰ্তমানতহে তেওঁক বহুলভাৱে অধ্যয়ন কৰা কথাই চুই যায় সকলোৰে হৃদয়। ডক্টৰ কবিতা দত্ত চৌধুৰী। নলবাৰী নিজপকোৱাৰ মৰণৈপাৰ চুবুৰীত বিশ্বকণ্ঠ জুবিন গাৰ্গৰ জন্মদিন পালন, শ্ৰদ্ধাঞ্জলি, নাগাৰা নাম পৰিৱেশন। জুবিন গাৰ্গৰ অবৰ্তমানতহে তেওঁক বহুলভাৱে অধ্যয়ন কৰা কথাই চুই যায় সকলোৰে হৃদয়। এই মন্তব্য নলবাৰী জিলাৰ চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ কবিতা দত্ত চৌধুৰী। আজি সন্ধিয়া নলবাৰী নিজপকোৱা গাঁৱৰ মৰণৈপাৰ চুবুৰীত হিয়াৰ আমঠু বিশ্বকণ্ঠ জুবিন গাৰ্গৰ জন্মদিন পালনৰ লগতে শ্ৰদ্ধাঞ্জলি আৰু নাগাৰা নাম পৰিৱেশন কৰোৱা হয়। উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰি দিয়া ভাষণত ডক্টৰ দত্ত চৌধুৰীয়ে এই মন্তব্য প্ৰদানেৰে বিশ্বকণ্ঠ জুবিন গাৰ্গৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি অসমবাসীলৈ যি অনুৰোধ, সেই আদৰ্শক সাৰোগত কৰি তেওঁৰ সমূহ সৃষ্টিৰাজিক হৃদয়ত ৰাখি পদক্ষেপ লৈ আগুৱাই যাব পাৰিলেহে অসমীয়া চিৰদিন ধন্য হৈ থাকিব, আৰু সেয়া আমি কৰা উচিত বুলি উল্লেখ কৰি সত্তাগৰাকীৰ প্ৰতিটো দিশৰ ওপৰত আলোকপাত কৰে। তাৰ পূৰ্বে সমাজ হিতৈষী ৰঞ্জন দত্তই আগধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত একোগছিকৈ বন্তি জ্বলাই ক্ৰমে বয়োবৃদ্ধ সমাজপ্ৰেমী পদ্মলোচন দত্ত, শিৰিষ দত্ত আৰু কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ কবিতা দত্ত চৌধুৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি বৰ্ষীয়ান সমাজপ্ৰেমী পদ্মলোচন দত্তই যুৱ প্ৰজন্মৰ শলাগ লয় আৰু জনপ্ৰিয় তাৰকাগৰাকীৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰা বুলি উল্লেখ কৰে। আমিও এই চেষ্টা অব্যাহত ৰাখিব লাগিব আৰু আমাৰ মাজত সদায় থাকিব লাগিব। মৰণি বিচনাত পৰি কৈ থকা ব্যক্তি এজনৰ যদি থাকে, তেওঁ নাজানে যে মই কোনদিনা মৰিম। শেষত কনকলতা দাস মেধি পাঠকৰ দ্বাৰাই পৰিৱেশিত নাগাৰা নামেৰে সামগ্ৰিকভাৱে অনুষ্ঠান সামৰা হয়। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।